বাৰু সখা সখা এটা কথা কচোন কি সখা কোৱা কোৱা এই গৃহৰ পৰা আহোঁতে অ তুমি মোলৈ নিশ্চয় কিবা সুস্বাদু দ্ৰব্য দিয়া দিয়া সখা যি আনিছা তুমি মোক দিয়া নাই না সখা দিয়া অ সখা দৰিদ্ৰ ব্ৰাহ্মণ মই তোমালৈ কি আনিম ককা একো নানাই শুনা সখা যদিহে তুমি মোৰ বিষয়ে নাজানা তেনেহ'লে মই কওঁ অতি অল্প বস্তু যদি ভক্ত হবে মহাজ দেখে মোক কৰে অৰ্পণ সেই বস্তু হয় অসংখ্য আৰু অভকতে যদি মোক অনেক বস্তু দিয়ে তাত মোৰ অলপো আশা নাই গতিকে সখা যি আনিছা লজ্জাক উপেক্ষে মোক এতিয়াই প্ৰদান কৰা ভুঞ্জিম মই পেট ভৰা আৰু দুষ্ট হব সমস্ত চৰাচৰ দিয়া দিয়া সখা অ সখা দৰিদ্ৰ ব্ৰাহ্মণ মই মিছা কথা কেতিয়াও নকওঁ মই তোমালৈ একো নানাই সখা তুমি তোমাৰ পৰম মিত্ৰৰ কাষলৈ অত বৰ্ষৰ মূৰত আহিছা মোৰ এই দুই চক্ষুলৈ চাই কোৱাচোন যদি একোৱেই নানিলা বাৰু নালাগে দিয়া কোৱা সখা চোৱাচোন সুদূৰৰ ফালে বিচিত্ৰ দৃশ্য মিলিলন্ত আথে বেথে তিনি লোক ৰনাথে সপৰিসা হন্ত এক দৃষ্টি মেৰিলন্ত আথে বেথে তিনি লোক ৰনাথে সপৰিসা হন্ত এক দৃষ্টি হিউ বস্ত্ৰ গাঁঠি মেলি মেলিলন্ত বনমালী হিউ বস্ত্ৰ গাঁঠি মেলি মেলিলন্ত বনমালী নিৰ্মল চাউল চিৰা নিৰ্মল চাউল চিৰা কি সুস্বাদু দ্ৰব্য এয়া এইবাবে তুমি মোক এই দ্ৰব্য দিবলৈ অস্বীকাৰ কৰিছিলা সখা এই সামান্য অনুমতি মই তোমাক কেনেকৈ দিম সখা তুমি এই সামান্য বুলি ভাবা চাউলমুঠিয়ে মোক যে আজি কিমান আনন্দ দিছে তুমি তাক উপলব্ধি কৰিব পৰা নাই স্নেহ ভাবেৰেও নাই চাউলমুঠি